অ বাই বাই শুনিছ কিবা এটা বনা না ইমান গৰম লাগিছে খাবলৈ মন গৈছে ঠাণ্ডা কিবা এটা বনাচোন হয় দে যিহে গৰম পৰিছে কি খাওঁ কি নাখাওঁ লাগে আৰু এনি টাইম পানী খাই থকাই হয় তো সেইটো কাৰণে ভাবিলোঁ কি বনাওঁ কিয় নবনাওঁকৈ স্মুদিয়ে বনোৱা যাওক আৰু তাৰ কাৰণে এনেকৈ ফ্ৰুট কিছুমান কাটি লৈছোঁ মেংগ' আছিলে আৰু এইফালে এপল আৰু এইফালে বানানা এনেকৈ কাটি লৈছোঁ আৰু এই মিক্স ফ্ৰুট স্মুদিটো আমাৰ ৰমজান মাহত খুব খোৱা হয় বিশেষকৈ গৰমৰ দিনত যেতিয়া ৰমজান মাহ পৰিছে এইবছৰ ইমান খোৱা নহ'ল কিন্তু আমি প্ৰায়ে এইটো খোৱা হয় খুব ভাল লাগে খাই আৰু এইখিনি এনেকৈ মই কাটি ল'লোঁ আৰু ইয়াত মই আৰু এতিয়া গ্ৰাইণ্ডাৰত অলপ গাখীৰ দি পেলাই 1 কাপ বা 1.5 কাপমান গাখীৰ দি ভালদৰে মাৰি ল'ম বস্তুখিনি বেছি হোৱাৰ কাৰণে মই দুবাৰকৈ মাৰিব লগা হৈছে দুভাগ কৰি ল'লোঁ আৰু দুভাগ কৰি পেলাই এভাগত তেনেকৈ অকণমান গাখীৰ মিক্স কৰি পেলাই এভাগ মাৰি ল'লোঁ আকৌ বাকী যিখিনি থাকিলে সেইখিনিতো তেনেকৈ গাখীৰ অকণমান এড কৰি পেলাই সেইখিনিও মাৰি ল'লোঁ আৰু এইখিনি আপোনালোকে ডাইৰেক্টো খাব পাৰে আৰু নহ'লে বা এনেকৈ গোটেইখিনি ফ্ৰিজত ভৰাই থ'ব অকণমান ঠাণ্ডা হোৱাৰ পিছতো তেতিয়াও খাব পাৰে আমি এইখিনি ডাইৰেক্টে খালোঁ ফ্ৰিজত ভৰোৱা নহ'ল কাৰণ গোটেইখিনি আমখিনি আৰু আপেলখিনি ফ্ৰিজতে ভৰাই থোৱা আছিলে সেইটো কাৰণে ঠাণ্ডা হৈয়ে আছিলে আৰু গাখীৰখিনিও ফ্ৰিজত ভৰাই থোৱা আছিলে কাৰণে আকৌ বেলেগকৈ ঠাণ্ডা নকৰিলোঁ আৰু অকণমান চিয়া চিডটো টুকুমাহটো যে সেইটো অকণমান সময় এনেকৈ বাতি এটাত তিয়াই থোৱা আছিলে আৰু সেইখিনিও দিলোঁ দি পেলাই এইখিনি দি স্মুদিখিনি দি পেলাই আৰু কাজু পেষ্টা যি থাকে আপোনালোকে ওপৰত দি পেলাই তেনেকৈ খাব পাৰে খাবলৈ খুব টেষ্টি হয় এবাৰ বনাই পেলাই খাই চাব আৰু কমেণ্টত জনাবলৈ নেপাহৰিব কেনেকুৱা লাগিলে আৰু যদি ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই আজিলৈ আহিলোঁ বাই